নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল and welcome you all to my channel Let's Learn it Anjuma. So আজি আমি narrationৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম। এই ভিডিওটো কেৱল মাত্ৰ ক্লাছ 10ৰ কাৰণে নহয়, ক্লাছ 9ৰ ষ্টুডেণ্টছ খিনিও ভিডিওটো চাই উপকৃত হ'ব পাৰিব বুলি মই আশা ৰাখিছোঁ। সো কোনো সময় নষ্ট নকৰি আমি আমাৰ লেসনটোলৈ আগবাঢ়ো। এতিয়া আমি প্ৰথমতে চাম যে narrationৰ ভাগ কেইটা। আমি জানো narrationৰ ভাগ দুটা, ডাইৰেক্ট narration আৰু ইনডাইৰেক্ট narration। ডাইৰেক্ট narrationক আমি কি বুলি জানো? প্ৰত্যক্ষ উক্তি বুলি জানো অসমীয়াত, আৰু ইনডাইৰেক্ট narrationক আমি জানো পৰোক্ষ উক্তি বুলি। এতিয়া এটা উদাহৰণ লৈছো, Dinesh says I am a cricketer। এই সেন্টেন্সটোত আমি Dinesh says এটো আমি কমা দি লিখিছো, আৰু I am a cricketer এটো আমি কমা দি লিখিছো। ইয়াতে আমি দুটা ক্লজ মানে কৰিছো, এটা হল ৰিপৰ্টিং ক্লজ যেটো হল Dinesh says, আৰু I am a cricketer এটো হল ৰিপৰ্টেড ক্লজ। এতিয়া ৰিপৰ্টিং ক্লজৰ যেটো ভাৰ্ব says ভাৰ্বটো এটো হল কি ৰিপৰ্টিং ভাৰ্ব। তাৰ পিছত I am a cricketer এটো কি হয়, ইয়াতে am এটা আছে, আৰু এই am টো কি হয়, এটা ৰিপৰ্টেড ভাৰ্ব হয়। এই কথাখিনি এটো কাৰণে ক'ব লগা হল কাৰণ আমি যিখিনি আমাৰ ৰুলছ পঢ়িম সেই ৰুলছখিনিৰ ক্ষেত্ৰত এই মানে ৰিপৰ্টিং ভাৰ্ব, ৰিপৰ্টিং ক্লজ, ৰিপৰ্টেড ভাৰ্ব এই শব্দবিলাকৰ খুব মানে প্ৰয়োজন হ'ব। সেইকাৰণে তোমালোকে জনাটো দৰকাৰ বুলি ভাবি মই এটা উল্লেখ কৰি দিলো, কাৰণ কনফিউজন হৈ যায় যে ৰিপৰ্টিং ভাৰ্ব কোনটো আৰু ৰিপৰ্টেড ভাৰ্ব কোনটো। ঠিক আছে, আৰু আমি ৰিপৰ্টিং ক্লজ বুলি নকয়, এটোক আমি ৰিপৰ্টিং স্পিচ বুলি ক'ব পাৰো। আকৌ ইফালে I am a cricketer এটোক আমি ৰিপৰ্টেড স্পিচ বুলিও ক'ব পাৰো। ঠিক আছে, এতিয়া আমি নেক্সটটো চাওঁ। এতিয়া আমি চাওঁ যে ডাইৰেক্ট স্পিচটো কোনটো আৰু ইনডাইৰেক্ট স্পিচটো কোনটো। এতিয়া ইয়াতে আছে Dinesh says I am a cricketer। ইয়াতে Dinesh says I am a cricketer এটো হল এটা ডাইৰেক্ট স্পিচ। কেনেকৈ গম পাইছো? কাৰণ এটা Dinesh says ইয়াৰ কাষত এটা কমা আছে, তাৰ পিছত I am a cricketer এটো আমি কিহত লিখিছো? ঊৰ্ধ্বকমাত লিখিছো। গতিকে এনে ধৰণে যেতিয়া ঊৰ্ধ্বকমাৰ ভিতৰত আমাক লিখা থাকিব সেন্টেন্স, তেতিয়া আমি গম পাম যে হেতু ডাইৰেক্ট স্পিচ। নেক্সটটো চাওঁ যে Dinesh says that he is a cricketer। এটোত কিন্তু আমি উঠাই দিছো ঊৰ্ধ্বকমাটো, গতিকে এটো কি নহয়, এটো ডাইৰেক্ট স্পিচ নহয়, এটো ইনডাইৰেক্ট স্পিচ। লিখিছো Dinesh says that he is a cricketer, আৰু এটোত আমি কি কৰিছো, that লগাইছো। তাৰ পিছত আমি according to person আমি কি কৰিছো, ভাৰ্ব বিলাক আমি ইউজ কৰিছো। ঠিক আছে, এতিয়া চাওঁ কিছুমান ৰুলছ যিবিলাক আমাৰ ডাইৰেক্ট narrationৰ পৰা ইনডাইৰেক্ট কৰাৰ ক্ষেত্ৰত আমাৰ বাবে খুবেই দৰকাৰী। এতিয়া চাওঁ এক নম্বৰ ৰুলটো, ৰিপৰ্টিং ক্লজ আৰু ৰিপৰ্টেড ক্লজক কানেক্ট কৰিবলৈ আমি কি ব্যৱহাৰ কৰোঁ? that ব্যৱহাৰ কৰোঁ। ইয়াতে উদাহৰণ এটা আছে, Meena said I am a student of class 10। Meena said that he was a student of class 10। ইয়াতে আমি কি লগালো? that লগালো। তাৰ পিছত আমি দুইটা বাক্য কি কৰিলো? সংযোগ কৰি পেলালো that লগাই পেলাই। তাৰ উপৰি আমাৰ কি হল, পাৰ্সন আৰু ভাৰ্ব এই দুইটা আমাৰ কি হল, according to কোনে কৈছে, বক্তাৰ ওপৰত মানে নিৰ্ভৰ কৰি আমাৰ ভাৰ্বটো আৰু পাৰ্সন সলনি হল। ঠিক আছে, নেক্সটটো চাওঁ। ডাইৰেক্ট স্পিচৰ ৰিপৰ্টিং ক্লজটো যদি প্ৰেজেন্ট টেন্স নাইবা ফিউচাৰ টেন্সত থাকে, তেনেহলে ৰিপৰ্টেড ক্লজটো ইনডাইৰেক্ট কৰিলেও টেন্সৰ কোনো পৰিৱৰ্তন নহয়। ৰিপৰ্টিং ভাৰ্বটোৰ পিছত অবজেক্ট থাকিলে আমি সেৰ সলনি টেল ভাৰ্বৰ যিকোনো ফৰ্ম ব্যৱহাৰ কৰিব পাৰিম। ঠিক আছে, এতিয়া ক'লে কি যে প্ৰেজেন্ট টেন্সত যদি থাকে, যদি ফিউচাৰত থাকে ৰিপৰ্টিং ক্লজটো, তেতিয়াহলে আমি কি কৰিব লাগিব, ৰিপৰ্টেড ক্লজটো যদি ইনডাইৰেক্ট কৰোঁ, তেতিয়াহলে টেন্সৰ কোনো পৰিৱৰ্তন নহ'ব, যদি প্ৰেজেন্ট টেন্সত থাকে নাইবা ফিউচাৰ টেন্সত থাকে। গতিকে হেতু ইনডাইৰেক্ট কৰিলে আমাৰ কি নহ'ব, টেন্সৰ কোনো পৰিৱৰ্তন নহ'ব। তাৰ পিছত কৈছে যে ৰিপৰ্টিং ভাৰ্বটোৰ পিছত যদি অবজেক্ট থাকে, তেনেহলে সেৰ সলনি আমি কি ব্যৱহাৰ কৰিম, টেল ভাৰ্বৰ যিকোনো ফৰ্ম according to person আমি ব্যৱহাৰ কৰিম। ঠিক আছে, এতিয়া কৈছে ইয়াতে the girl says to me, ইয়াতে me টো এটা কি হৈছে, অবজেক্ট হৈছে। গতিকে আমি এই সেৰটো সলনি আমি কি ব্যৱহাৰ কৰিম, আমি টেল ভাৰ্বৰ ৰূপ ব্যৱহাৰ কৰিম। The girl says to me my name is Riju। এই বাক্যটোত আমি ইনডাইৰেক্ট কেনেকৈ কৰিম, the girl tells me that her name is Riju। ইয়াতে আমি
টেলছ লিখিলোঁ কাৰণটো কি কাৰণ গাৰ্লটো কি হয় থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হয় আৰু থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাম্বাৰ হলে আমাক কি লাগে ভাৰ্বত এছ বা ইয়েছ দৰকাৰ হয় গতিকে আমি কি কৰিলোঁ টু উঠাই দিলোঁ তাৰ পিছত কি কৰিলোঁ মি টু অবজেক্ট থাকিলে আৰু টেলছ লগাই পেলাই আমি লিখিলোঁ তাৰ পিছত ডেট লগালোঁ তাৰ পিছত মাই নেম মানে কাৰ নেম কৈছে তাই ছোৱালীজনীৰ নামটো কৈছে গতিকে হাৰ নেম ইজ ৰিজু ছোৱালীজনীয়ে মোক ক'লে যে তাই নামটো ৰিজু The boy will say I shall write a letter এই বাক্যটো আমাৰ ফিউচাৰ টেন্সত আছে গতিকে আমাৰ এটো কি হৈ যাব আমাৰ এনে ধৰণে হ'ব I shall write a letter এটো the boy will say that he will write a letter ইয়াত কিন্তু টেন্সৰ কোনো পৰিৱৰ্তন হোৱা নাই দুইটা বাক্যতে হৈছে কি মাত্ৰ যদি will আছে যদি ফিউচাৰত আছে তেতিয়াহলে আমাৰ পাৰসনটো চেঞ্জ হ'ব ভাৰ্বটো চেঞ্জ হ'ব কিন্তু টেন্সটো চেঞ্জ নহয় আৰু আমি কি কৰিব লাগিব that লগাই পেলাই ইনডাইৰেক্ট কৰিব লাগিব মানে কি লিখিছো the boy will say that he will write a letter next to sound 3 নম্বৰ নিয়মটো এনেকুৱা যে ৰিপৰ্টিং ক্লজক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলে তলত দিয়া ধৰণে প্ৰনাউনৰ পৰিৱৰ্তন হয় এটা ডাইৰেক্ট স্পেচত যদি আই থাকে তেতিয়াহলে ইনডাইৰেক্ট স্পেচত কি হ'ব হি সি হ'ব যদি মি থাকে হিম হার হ'ব যদি মাই থাকে তেতিয়াহলে কি হ'ব হিজ হার হ'ব যদি উই থাকে তেতিয়াহলে দে হ'ব যদি আস থাকে তেতিয়াহলে দেম হ'ব যদি আৱাৰ থাকে তেতিয়াহলে দেয়াৰ হ'ব যদি ইউ সাবজেক্ট হিচাপে থাকে তেতিয়াহলে কি হ'ব আই উই হি সি দে হ'ব যদি সাবজেক্ট হিচাপে থাকে যদি অবজেক্ট হিচাপে ইউটো থাকে তেতিয়াহলে কি হ'ব মি আস হিম হার দেম হ'ব পাৰে আৰু ইয়ৰ যদি থাকে তেতিয়াহলে কি হ'ব মাই হ'ব পাৰে আৱাৰ হ'ব পাৰে হিজ হ'ব পাৰে হাৱাৰ হ'ব পাৰে দেয়াৰ হ'ব পাৰে ঠিক আছে এইখিনি মনত ৰাখিবলগীয়া তোমালোকে দুবাৰমান চালে মনত থাকি যাব নেক্সটটো হৈছে যে যদি ডাইৰেক্ট স্পীচৰ ৰিপৰ্টেড ক্লজটো ইউনিভাৰ্সেল ট্ৰুথ হয় বা হেবিচুৱেল ট্ৰুথ হয় তেতিয়াহলে ইনডাইৰেক্ট স্পীচ কৰিলেও কিন্তু টেন্সৰ কোনো পৰিৱৰ্তন নহব ঠিক আছে এতিয়া আমি উদাহৰণ কেইটামান চাই লওঁ The teacher said the sun rises in the east. হয়নে the sun rises in the east এটো আমি জানো এটো এটা চিৰ সত্য বাক্য ইয়াত কিন্তু কি আছে the teacher said আছে মানে এটো past tenseত আছে একচুয়ালি আমাৰ হ'ব লাগিছিল কি আমাৰ এটো চেঞ্জ হৈ যাব লাগিছিল আমাৰ যেটো ৰিপৰ্টেড ক্লজ হয় এটো চেঞ্জ হৈ যাব লাগিছিল কিন্তু এটো চেঞ্জ নহয় কিয়নো এটো এটা চিৰ সত্য বাক্য হয় আমি কেনে ধৰণে লিখিম কেৱল মাত্ৰ that টো লগাম বাকিখিনি আমাৰ একেই থাকিব the teacher said that the sun rises in the east এনে ধৰণে আমি লিখিম নেক্সটটো হৈছে Nikki said my mother always goes to her school on foot ইয়াৰ আছে always এই always টো থকা কাৰণ আমি গম পাইছো এটা কি হয় এটো এটা habitual action হয় গতিকে habitual action বিলাকৰ ক্ষেত্ৰটো কি হয় আমাৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় আমি কেনেকৈ কৰিম যদিও বা এটো said আছে মানে past tenseত আছে কিন্তু আমাৰ ৰিপৰ্টেড ক্লজটো আমাৰ একেবাৰে পৰিৱৰ্তন নহব এনেকৈ ধৰণে লিখিম Nikki said that her mother always goes to her school on foot বাকি কিনে সব একেই থাকিলে কেৱল মাত্ৰ আমি that টো লগালো ঠিক আছে নেক্সট টো হল the man said I visit Delhi once a year মানে প্ৰত্যেক বছৰে তেওঁ এবাৰ মানে দিল্লী ভিজিট কৰে গতিকে এটো এটা কি হয় habitual action হয় গতিকে এটো কি হ'ব ইয়াতো আমাৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় আমি কি লিখিম কেৱল মাত্ৰ that লগাম যদিও বা ইয়াত ৰিপৰ্টিং ভাৰ্বটো আমাৰ said আছে past tenseত আছে তথাপিতো এটোত কিন্তু আমাৰ টেন্সৰ কোনো পৰিৱৰ্তন নহয় আমি কেনে ধৰণে লিখিম the man said that he visits Delhi once a year he visits কিয় হল he to কি হয় third person singular number হয় গতিকে আমাৰ এটোত কি লাগিব s এটা লাগিব next to sound the teacher said honesty is the best policy the teacher said that honesty is the best policy honesty is the best policy এটো কি হয় এটো এটা proverb হয় so আমাৰ কি লাগিব the teacher said that honesty is the best policy ইয়াত কি হ'ব এতিয়া আমাৰ একো চেঞ্জ নহয় কেৱল মাত্ৰ আমি কি কৰিব লাগে that টো লগাব লাগে বাকিখিনি একে থাকিব গতিকে এনেকুৱা ধৰণৰ যদি বাক্য আহে হেখিনি তোমালকে খুব মনোযোগেৰে কৰিব লাগিব ঠিক আছে নেক্সট টো চাও আমি কেনে ধৰণে টেন্সৰ পৰিৱৰ্তন হয় ৰিপৰ্টিং ক্লজটো যদি past tenseত থাকে ৰিপৰ্টেড ক্লজৰ টেন্স আৰু অন্যান্য শব্দবোৰৰ তলত দিয়া ধৰণে পৰিৱৰ্তন হ'ব কেনে ধৰণে পৰিৱৰ্তন হ'ব আমি এটা এটাকৈ চাম এটা কৈছে প্ৰেজেন্ট ইনডেফিনিট টেন্স যদি হয় তেতিয়াহলে আমাৰ ইনডাইৰেক্ট স্পীচত কি হৈ যাব past indefinite হৈ যাব
যদি প্ৰেজেন্ট কন্টিনিউয়াছ হয় পাষ্ট কন্টিনিউয়াছ হৈ যাব আৰু প্ৰেজেন্ট পাৰফেক্ট যদি হয় পাষ্ট পাৰফেক্ট হৈ যাব সিম্পল পাষ্ট যদি হয় তেতিয়া আকৌ পাষ্ট পাৰফেক্টে হৈ যাব সিম্পল পাষ্ট মানে পাষ্ট ইনডেফিনিট হলে মানে পাষ্ট পাৰফেক্ট হ'ব এটা পাষ্ট পাৰফেক্ট হলে কিন্তু চেঞ্জ নহয় পাষ্ট পাৰফেক্টে থাকিব প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ যদি থাকে তেতিয়াহলে পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ হ'ব পাষ্ট কন্টিনিউয়াছ যদি থাকে তেতিয়াও পাষ্ট পাৰফেক্ট কন্টিনিউয়াছ হ'ব তাৰ পিছত আমি চাম সেল উইল যদি থাকে তেতিয়াহলে কি হ'ব উড হ'ব ক্যান যদি থাকে কুড হ'ব মে যদি থাকে মাইট হ'ব নাও দেন যদি থাকে কি হ'ব দেন হ'ব টুডে যদি থাকে দ্যাট ডে হ'ব টুমৰো যদি থাকে দ্য নেক্সট ডে হ'ব আৰু yesterday যদি থাকে তেতিয়া দ্য প্ৰিভিয়াছ ডে হ'ব দ্য ডে বিফৰ দ্য প্ৰিভিয়াছ ডে এনে ধৰণে হ'ব তাৰ পিছত আহিলে লাষ্ট উইক যদি থাকে দ্য প্ৰিভিয়াছ উইক হ'ব দ্য ডে বিফৰ হ'ব দ্য প্ৰিভিয়াছ উইক হ'ব পাৰে দ্য উইক বিফৰ যিকোনো এটা আমি লিখিব পাৰিম লাষ্ট মান্থ যদি থাকে দ্য প্ৰিভিয়াছ মান্থ হ'ব দ্য মান্থ বিফৰ হ'ব নেক্সট ডে যদি থাকে দ্য ফলোইং ডে হ'ব নেক্সট ইয়াৰ যদি থাকে দ্য ফলোইং ইয়াৰ হ'ব নেক্সট মানডে যদি থাকে নেক্সট দ্য ফলোইং মানডে হ'ব মানে বাৰৰ ক্ষেত্ৰত যদি যিকোনো বাৰ হ'লে এনে ধৰণে ফলোইং যদি থাকে নেক্সট যদি থাকে তেতিয়াহ'লে দ্য ফলোইং মানডে সানডে টিউজডে এনে ধৰণে হ'ব হিয়াৰ যদি থাকে কি হ'ব দেয়াৰ হ'ব এগো থাকিলে বিফৰ হ'ব দিছ থাকিলে ডেট হৈ যাব দিজ থাকিলে ডোজ হ'ব কাম থাকিলে কি হ'ব গো বা কাম হ'ব ইটটো যদি ডেমনস্ট্ৰেট কৰে তেতিয়াহ'লে ডেট হৈ যাব কিন্তু ইটটো যদি ইন্ট্ৰোডাক্টৰি হয় তেতিয়াহ'লে ইটটো একেই থাকিব পৰিৱৰ্তন নহয় ঠিক আছে এতিয়া এটা কথা মনত ৰাখিবলগীয়া যে যদি বি আৰু হেভ ভাৰ্বৰ ফৰ্ম কেইটা আমি তলত দিয়া ধৰণে মনত ৰাখিবলৈ চেষ্টা কৰিম যে এম ইজ আৰ যদি হয় ডাইৰেক্ট স্পীচত যদি থাকে তেতিয়াহ'লে আমি ইনডাইৰেক্টত ৱাজ ৱেৰ লিখিম যদি ৱাজ ৱেৰ মানে পাষ্ট টেন্সত আছে তেতিয়াহ'লে আমি কি লিখিম হ্যাড বিন লিখিম ঠিক আছে have has যদি আছে তেতিয়াহ'লে আমি কি লিখিম had লিখিম ঠিক আছে এটা হল ডাইৰেক্ট স্পীচত আৰু ইনডাইৰেক্ট স্পীচত আমি এনে ধৰণে পৰিৱৰ্তন কৰিম ধৰা বাক্য এটা টাইম আছে তেতিয়াহ'লে was হ'ব যদি are আছে তেতিয়াহ'লে were হ'ব is যদি আছে তেতিয়াও was হ'ব যদি was were যদি বাক্যটোত আছে তেতিয়াহ'লে আমাৰ had been হ'ব এটো আমাৰ according to tense এটো পৰিৱৰ্তন হ'ব মানে past perfect কৰি গুছি যাব কাৰণ past simple হ'ব have has যদি থাকে had হ'ব ঠিক আছে Next to sound the change of narration from direct to indirect এটা আমি প্ৰেজেন্ট ইনডেফিনিটক আমি কি কৰিম পাষ্ট ইনডেফিনিটলে ৰূপান্তৰ কৰিম ঠিক আছে এটা কেনে ধৰণে কৰিছো আমি চাই লম প্ৰেজেন্ট ইনডেফিনিটত আমাৰ বাক্যটো আছে আমি পাষ্ট ইনডেফিনিটলে ৰূপান্তৰ কৰিছো The boy said to me I am here to help you এটা নেকি ধৰণে কৈছো The boy told me আমি কৈছিলো ইতিমধ্যে যে আমি টেল ভাৰ্বৰ ফৰ্ম বিলাক ব্যৱহাৰ কৰিম যদি অবজেক্ট থাকে ইয়াত এটা অবজেক্ট আছে মি গতিকে আমি কেনে কৰি লিখিম দ্য বয় টোল্ড মি তাৰ পিছত দ্যাট লগাইছো দ্যাট আই হলনি আমি কি কৰিছো আমি একৰ্ডিং টু আমি কৈছো প্ৰনাউনবোৰ আমি চেঞ্জ কৰিম মানে গতিকে ইয়াত কি হ'ব হি হ'ব এমৰ পাষ্ট টেন্স কি was গতিকে was লিখিম হিয়াৰৰ হলনি আমি কি কৰিলো দে আৰ লিখিলো টু হেল্প ইউ মানে তোমাক মানে মোক কৈছে গতিকে এটো কি হ'ব মি ঠিক আছে Next to sound, the teacher said to the students, I take your class today. The teacher said to the students, I take your class today. Here can I do the teacher told the students that he took their class that day. ঠিক আছে কেনে ধৰণে পৰিৱৰ্তন আছে ধৰিব পাৰিছে চাগে The teacher said to the students বিলাকক টিচাৰে ক'লে যে মই আজি তোমালোকৰ ক্লাছ ল'ম হেতুকে আকৌ টিচাৰ কেনে ধৰণে আমি ইনডাইৰেক্ট কৰিম দ্য টিচাৰে ষ্টুডেন্টছ বিলাকক ক'লে যে তেওঁ হিহঁতৰ ক্লাছ আজি হিহঁতৰ ক্লাছ হেদিনা হিহঁতৰ ক্লাছ ল'ব তেনে ধৰণে আমি পৰিৱৰ্তন কৰিম এটা আই হলনি দ্য টিচাৰৰ হলনি আমি কি ব্যৱহাৰ কৰিছো হি ব্যৱহাৰ কৰিছো টেকৰ পাষ্ট টেন্স লিখিছো টুক লিখিছো ইয়ৰ মানে ষ্টুডেন্টছ বিলাকৰ কথা কৈছে গতিকে আমি দেয়াৰ লিখিছো টুডেৰ হলনি আমি জানো দ্যাট ডে লিখিব লাগে গতিকে দ্যাট ডে লিখিছো ঠিক আছে নেক্সট টু সাউন্ড দ্য ম্যান সেড টু মি আই নো ইউ ওয়েল দ্য ম্যান টোল্ড মি আমি অতিবাহিত কৈছো যদি আমাৰ অবজেক্ট থাকে তেতিয়াহ'লে আমি টেল ভাৰ্বৰ ফৰ্ম বিলাক ব্যৱহাৰ কৰিম গতিকে ইয়াত কি হ'ব মি টোল্ড মি দ্যাট লগাইছো দ্য ম্যানৰ হলনি আমি কি লগাইছো ইয়াত হি লগাইছো হি নোৰ পাষ্ট টেন্স আমি লিখিছো নিউ ইউৰ মানে মোক কৈছে মি মানে মোক গতিকে আমি ইউ হলনি মি লিখিছো
তাৰপিছত ৱেলটো একে থাকিব দ্য মেন ট'ল্ড মি ডেট হি নিউ মি ৱেল নেক্সটটো চাওঁ প্ৰেজেণ্ট কণ্টিনিউৱাছ যদি থাকে আমাৰ তেতিয়াহ'লে আমি কি কৰিম পাষ্ট কণ্টিনিউৱাছলৈ আমি ৰূপান্তৰ কৰিম ঠিক আছে আমি পাষ্ট মানে ইয়াত আমাৰ ছাবজেক্ট যিটো আমাৰ প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু পাষ্ট কণ্টিনিউৱাছ টেন্সৰ মানে ছাবজেক্ট মানে ষ্ট্ৰাকচাৰ সেইটো আমি দি দিছোঁ এম ইজ আৰ প্লাছ ভাৰ্বত যদি আই এন জি থাকে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছ হ'ব আৰু ৱাজ ৱেৰ প্লাছ ভাৰ্ব প্লাছ আই এন জি যদি দিওঁ তেতিয়া কি হ'ব পাষ্ট কণ্টিনিউৱাছ হ'ব গতিকে তেনেধৰণে পৰিৱৰ্তন হ'ব এতিয়া চাওঁ দ্য বয় ছেইড উই আৰ গোয়িং টু প্লে দ্য ছেকেণ্ড মেটচ এগেইনষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউথ ক্লাব এইটোত আমি কেনেকৈ লিখিম দ্য বয় ছেইড ডেট ইয়াত আমি চেঞ্জ কৰা নাই ছেইডে লিখিছোঁ কাৰণ আমাক ইয়াত অবজেক্ট নাই গতিকে এনেধৰণে লিখিছোঁ আমি দ্য বয় ছেইড ডেট দে ৱেৰ গোয়িং টু প্লে দ্য ছেকেণ্ড মেটচ এগেইনষ্ট ডিব্ৰুগড় ইউনিভাৰ্চিটি ইউথ ক্লাব চেঞ্জ হৈ গৈছে উই আৰ গোয়িং আছে আমি দে ৱেৰ গোয়িং লিখিছোঁ ইয়াত ছাবজেক্টটো চেঞ্জ হৈছে দ্য বয় ছেইড উই কৈছে গতিকে দে লিখিছোঁ আৰটো সলনি ৱেৰ লিখিছোঁ তেনেধৰণে এইটো চেঞ্জ হৈ গৈছে নেক্সটটো চাওঁ দ্য মেন ছেইড টু হাৰ আই এম ৰাইটিং এ লেটাৰ টু ইউ টুমৰো এতিয়া কেনেধৰণে কৰিম দ্য মেন ট'ল্ড হাৰ ডেট হি ৱাজ ৰাইটিং এ লেটাৰ টু হাৰ দ্য নেক্সট ডে দ্য মেন ট'ল্ড ডেট হি ৱাজ ৰাইটিং এ লেটাৰ টু হাৰ দ্য নেক্সট ডে ইয়াতে আমাৰ টু হাৰটো আমি লিখা নাই কাৰণ এইফালেও আমি লিখিছোঁ গতিকে আমি ইয়াত লিখা নাই এনেধৰণে কৰিব পাৰে দ্য মেন ট'ল্ড ডেট হি ৱাজ ৰাইটিং এ লেটাৰ টু হাৰ দ্য নেক্সট ডে কাক কৈছে তাইক কৈছে কোনে কৈছে মানুহজনে কৈছে গতিকে ইয়াত এই ডি মেনটোৰ সলনি আমি ইয়াত কি লিখিছোঁ হি লিখিছোঁ আৰু বাকীখিনি আমাৰ একৰ্ডিং টু টেন্সৰ নিয়মমতে আমাৰ চেঞ্জ হৈ গৈছে যদি প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে পাষ্ট কণ্টিনিউৱাছ হৈ গৈছে গতিকে এইটো তেনেধৰণে লিখিছোঁ তাৰপিছত আমি টুমৰো মানে নেক্সট ডে এইটো আমি তেনেধৰণে আমি চেঞ্জ কৰিছোঁ টাইমটো আমি চেঞ্জ কৰিছোঁ নেক্সটটো কৈছে নয়না ছেইড টু দানিছ আই এম ৱেইটিং ফৰ ইউ ফৰ ইয়ৰ ৰিটাৰ্ণ নাও নয়না ট'ল্ড দানিছ ডেট শ্বি ৱাজ ৱেইটিং ফৰ হিজ ৰিটাৰ্ণ দেন নয়নাই দানিছক কৈছে যে মই তোমাৰ কাৰণে ৰৈ আছোঁ এইটো মই এতিয়া তোমাৰ কাৰণে ৰৈ আছোঁ এনেধৰণে কৈছে আৰু এইটো আমি ইনডাইৰেক্ট কৰিলে কেনেকৈ হ'ব নয়না ট'ল্ড দানিছ ডেট শ্বি ৱাজ ৱেইটিং ফৰ হিজ ৰিটাৰ্ণ দেন নাওৰ সলনি দেন হৈছে বাকীখিনি ধৰিব পাৰিছে চাগে প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে কাৰণে আমি পাষ্ট কণ্টিনিউৱাছ লিখিছোঁ আৰু ছাবজেক্টবিলাক এনেধৰণে চেঞ্জ হৈ যাব প্ৰনাউনবিলাক ঠিক আছে প্ৰেজেণ্ট পাৰফেক্টত যদি থাকে আমি পাষ্ট পাৰফেক্ট কৰিম প্ৰেজেণ্ট পাৰফেক্টৰ ষ্ট্ৰাকচাৰটো কেনেকুৱা হেভ হেজ দি পেলাই ভাৰ্বত আমি পাষ্ট পাৰ্টিচিপলটো লিখোঁ ইয়াতে আকৌ কি কৰিম পাষ্ট পাৰফেক্টত আমি কেনেকৈ লিখিম হেড লিখিম প্লাছ পাষ্ট পাৰ্টিচিপল লিখিম ঠিক আছে এতিয়া নেক্সটটো চাওঁ উদাহৰণ কেইটামান দ্য ষ্টুডেণ্ট ছেইড টু দ্য টিচাৰ আই হেভ ডান দ্য হোমৱৰ্ক গিভেন বাই ইউ এইটো আছে কি দ্য টিচাৰ ছেইড টু দ্য টিচাৰ আই হেভ ডান এইটো কি প্ৰেজেণ্ট পাৰফেক্টত আছে এতিয়া আমি কেনেকৈ কৰিম দ্য ষ্টুডেণ্ট ট'ল্ড দ্য টিচাৰ ডেট হি হেড ডান দ্য হোমৱৰ্ক গিভেন বাই হিম টিচাৰৰ সলনি আমি কি কৰিছোঁ টিচাৰ হিম লিখিছোঁ গতিকে এইটো তেনেধৰণে হ'ব ইউৰ সলনি মানে আমি ইয়াত হিম লিখিছোঁ কোনে কৈছে টিচাৰক কৈছে ষ্টুডেণ্টে দ্য গাৰ্ল ছেইড আই হেভ ফিনিছড দ্য ৱৰ্ক জাষ্ট নাও সলনি আমি জাষ্টটো একে থাকিব নাও সলনি আমি দেন লিখিছোঁ দ্য গাৰ্ল ছেইড ডেট এতিয়া কোনে কৈছে ছোৱালীজনীয়ে কৈছে গতিকে চি লিখিছোঁ চি হেড ফিনিছড এইটো আমি গম পাওঁৱেই যে এইটো পাষ্ট পাৰফেক্টত আমাৰ এনেধৰণে হ'ব হেড লিখি পেলাই আমি ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ৰূপটো লিখিম তাৰপিছত দ্য ৱৰ্ক জাষ্ট দেন লিখিছোঁ ঠিক আছে নেক্সটটো হ'ল যে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছত যদি থাকে তেতিয়াহ'লে আমি কি কৰিম পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ আমি ৰূপান্তৰ কৰিম এতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছৰ ৰূপটো কেনেকুৱা হ'ব ষ্ট্ৰাকচাৰটো হ'ব হেভ হেজ থাকিব প্লাছ বিন থাকিব প্লাছ ভাৰ্বত আই এন জি থাকিব আকৌ পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছত কেনেধৰণে কৰিম হেড প্লাছ বিন থাকিব ইয়াত হেভ হেজ নাথাকে এটাই থাকিব হেড থাকিব তাৰ লগত বিন থাকিব তাৰপিছত ভাৰ্বত আই এন জি থাকিব ঠিক আছে এতিয়া হ'ব কেনেধৰণে দ্য বয় ছেইড আই হেভ বিন ছাফাৰিং ফ্ৰম ফিভাৰ চিন্স য়েষ্টাৰডে আই হেভ বিন ছাফাৰিং গতিকে ইয়াত এইটো ষ্ট্ৰাকচাৰটো পূৰা মিলিছে এনেধৰণে তাৰপিছত আমি কি কৈছে দ্য বয় ছেইড ডেট এনেধৰণে আমি লিখিম হি
বয়টোৱে কৈছে মানে ল'ৰাটোৱে কৈছে গতিকে আমাৰ কি হৈছে হি হৈছে had been suffering বাকিখিনি একেই আছে মাত্ৰ হেভটোৰ সলনি হেড লিখিছোঁ from fever since previous day yesterday সলনি আমি ইতিমধ্যে কৈছোঁ previous day হ'ব the next to চাওঁ the doctor said to the patient you have been suffering from jaundice for a long time ডক্টৰে পেচেণ্টক কৈছে গতিকে পেচেণ্টটো কি হ'ব পাৰে ছোৱালী হ'ব পাৰে ল'ৰা হ'ব পাৰে গতিকে কেনেধৰণে হ'ব এইটো এতিয়া the doctor told the patient that he had been you have been কৈছে মানে পেচেণ্টজনক কৈছে হি বা সি যিকোনো লিখিব পাৰিম আমি ইয়াত গতিকে the doctor told the patient that he had been suffering from jaundice for a long time ইয়াত মাত্ৰ কি হৈছে হিটো চেঞ্জ হৈছে আৰু টেন্সৰ ফৰ্মটো চেঞ্জ হৈছে নেক্সট টু চাওঁ the boy said the dog has been barking since morning the dog has been barking since morning ইয়াত কি হ'ব এতিয়া the boy said that the dog had been barking since morning কাৰণ ডগটোতো ইয়াত ডগেই থাকিব ইয়াত হি চি এইবিলাক আমি ডগৰ কাৰণে নাই লগোৱা গতিকে এইটো এনেধৰণে হ'ব নেক্সটটো চাওঁ যদি পাষ্ট ইনডেফিনিটত থাকে আমাৰ কি হৈ যাব পাষ্ট পাৰফেক্টলৈ ৰূপান্তৰ হ'ব আমি জানো আমি এটা মাত্ৰ উদাহৰণ লৈ দেখুৱাইছোঁ ডিড ৱেন্ট থাকিব পাৰে এটা মাত্ৰ এক্সাম্পল আৰু কি হ'লে পৰিৱৰ্তন হৈ যাব হেড ডান হেড গান হৈ যাব গতিকে এইটো এনেধৰণে আমি উদাহৰণ চাব পাৰোঁ আই ছেইড টু হাৰ I wanted to meet you yesterday. Yesterday থাকিলে আমি গম পাওঁ যে এইটো past indefinite tense হ'ব past indefinite tense তেতিয়াহ'লে কি হয় আমাৰ কি মানে কিছুমান মানে সাইন থাকে টাইমৰ ক্ষেত্ৰত যেনেকৈ yesterday last night last Monday last Saturday এনেকুৱা ধৰণৰ last month এনেকুৱা ধৰণৰ শব্দবিলাক থাকিলে আমি গম পাওঁ যে সেইখিনি কি হয় past indefinite হয় গতিকে এইটোত কেনেধৰণে কৰিম যিহেতুকে ইয়াত অবজেক্ট আছে হাৰ গতিকে কি হ'ব I told her that I had wanted to meet her the previous day গতিকে কেনেধৰণে হ'ল এইটো past perfect হ'লে আমি এনেধৰণে had লগালোঁ বাকি wanted to past participle হয় গতিকে আমি এইটো গম পাইছোঁ একেই লিখিব লাগিব yesterday সলনি আমি কি লিখিছোঁ previous day লিখিছোঁ next হ'ল the girl said to her father you told me a ghost story last night এতিয়া কি কৈছে the girl told her father that he had কোনে কৈছিলে ghost storyটো বাপেকে কৈছে গতিকে ইউ মানে কাক বুজাইছে এইটো ইউটো বাপেকক বুজাইছে গতিকে হি লিখিছোঁ বাকি হেডটোতো আমি লিখিব লাগিব টোল্ডৰ পাষ্ট পাৰ্টিচিপল টোল্ডেই হ'ব আৰু কাক কৈছে মি মানে ছোৱালীজনীৰ কথা কৈছে হাৰ এ ঘোষ্ট ষ্টৰী লাষ্ট নাইটৰ সলনি আমি কি লিখিছোঁ প্ৰিভিয়াছ নাইট লিখিছোঁ এতিয়া চাওঁ পাষ্ট কণ্টিনিউৱাছটো যদি থাকে পাষ্ট কণ্টিনিউৱাছত যদি চেণ্টেন্সটো থাকে তেতিয়াহ'লে আমি কি কৰিম পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছলৈ আমি ৰূপান্তৰ কৰিম যে পাষ্ট কণ্টিনিউৱাছৰ ষ্ট্ৰাকচাৰটো কেনেকৈ হ'ব ৱাজ ৱেৰ প্লাছ ভাৰ্বত আইএনজি থাকিব আৰু পাষ্ট পাৰফেক্ট কণ্টিনিউৱাছ হৈ যাব হেড বিন প্লাছ ভাৰ্বত আইএনজি এতিয়া এটা উদাহৰণ চাওঁ মাই ব্ৰাদাৰ ছেইড আই ৱাজ কুকিং মিল ইন দ্য কিটচেন এইটো পাষ্ট কণ্টিনিউৱাছ হয় আই ৱাজ কুকিং এইটো পাষ্ট কণ্টিনিউৱাছ হয় গতিকে এনেধৰণে হ'ব মাই ব্ৰাদাৰ ছেইড ডেট হি হেড বিন কুকিং মিল ইন দ্য কিটচেন নেক্সটটো এনেকৈ হ'ব মাই পেৰেণ্টছ ছেইড we were waiting for the Northeast Express on the platform. My parents said we were waiting. এটো কি হ'ব past continuousত আছে গতিকে এটো কেনেধৰণে পৰিৱৰ্তন হ'ব My parents said that they had been waiting for the Northeast Express on the platform. এতিয়া আকৌ past perfectত যদি থাকে past perfect হৈ থাকিব ইয়াত কিন্তু চেঞ্জ নহয় had plus past participle আকৌ had plus past participle হেকেটা মনত ৰাখিবা এটো এনেধৰণে হ'ব my sister said the train had left before we reached the station my sister said that the train had left before they reached the station ইয়াত কি হৈছে একে আছে মাত্ৰ that লগাইছো আৰু বাকিখিনি একে লিখি দিছো কাৰণ এটো past perfect আছে আৰু past perfect হৈ থাকিব ইয়াত চেঞ্জ নহয় মাত্ৰ that লগাব লাগে The teacher said I had reached the school before the morning prayer. আৰু ইয়াতে কি হ'ব আমাৰ না যিবিলাক pronoun হয় pronoun খিনি কিন্তু চেঞ্জ হ'ব ঠিক আছে আৰু ভাৰ্বটো চেঞ্জ নহয় একেই থাকিব The teacher said I had reached the school before the morning prayer started. The teacher said that he had reached the school before the morning prayer started. Next to চাওঁ
কিছুমান আমি ইনডাইৰেক্ট স্পীচ এনেধৰণে কৰিম যিবিলাকত চেল থাকিব কেনেধৰণে কৰিম উইল থাকিলে কেনেকৈ কৰিম কেন থাকিলে কেনেকৈ কৰিম মে থাকিলে কেনেকৈ কৰিম এইখিনি ক্ষেত্ৰত মই এটা উদাহৰণহে লৈ আহিছোঁ যেনেধৰণে হ'ব যিটো said to অংকুৰ I shall help you in the morning tomorrow এটা অংকুৰ টু আছে মানে এসা টু মানে saidৰ পিছত কি আছে এটা অবজেক্ট আছে গতিকে আমি কেনেকৈ কৰিম যিটো told অংকুৰ that he would help him in the morning the next day ইয়াত চেল আছে গতিকে আমাৰ কি হৈ যাব কৈছোঁ উড হ'ব এইটো তাৰপিছত কি হ'ব যেটো told অংকুৰ that যেটোৱে কৈছে যে তেওঁ হেল্প কৰিব ৰাতিপুৱা নেক্সট ৰাতিপুৱা তেওঁ হেল্প কৰিব গতিকে এতিয়া কি কৈছে that আই হলনি কি হৈছে হি হৈছে চেলৰ হলনি আমি উড ব্যৱহাৰ কৰিছোঁ কাক হেল্প কৰিব অংকুৰক হেল্প কৰিব গতিকে হেতু হিম হৈছে ইন দ্য মৰ্নিং দ্য নেক্সট ডে টুমৰো হলনি আমি কি কৰিছোঁ next day লিখিছোঁ the next day লিখিছোঁ এতিয়া চাওঁ she said to me I will do as you like she told me that she would do as I liked she told me that she would will হলনি চেলৰ হলনি আমি would ব্যৱহাৰ কৰি এটো আমি এনেধৰণে কৰিছোঁ as I liked Rini said I can do the sum easily Rini said that she could do the sum easily এটো can আছে গতিকে আমাৰ এটো could হৈ গৈছে next to song the lady said to her servant you may leave the room now the lady told her servant that may হলনি might লিখিম he might leave the room then ঠিক আছে এইখিনি আমি এনেধৰণে পৰিৱৰ্তন কৰিম যেহেতুকে মেৰ হলনি মাইট লিখিছোঁ গতিকে ইয়াত আমাৰ এইটো ভাৰ্বত আমাৰ একো চেঞ্জ হোৱা নাই ঠিক আছে এতিয়া ইন্টাৰোগেটিভ আমাৰ যিবিলাক আমাৰ সেন্টেন্স হয় আমাৰ সেন্টেন্স আমি জানো বিভিন্ন ধৰণৰ সেন্টেন্স আছে এতিয়া আমি প্ৰশ্ন সোধা যিবিলাক সেন্টেন্স সেইবিলাকৰ ক্ষেত্ৰত আমি কেনে ধৰণৰ ৰুল প্ৰয়োগ কৰিম এই কথা আমি চাই লওঁ যদি ৰিপৰ্টিং ভাৰ্বটো সে থাকে তেতিয়াহ'লে আমি আস্ক আৰু এনকুৱাৰী অফ লিখিম যদি কুৱেশ্যনটো অক্সিলাৰী ভাৰ্বেৰে আৰম্ভ হয় যেনেকৈ এম ইজ আৰ ডু হেভ এটচেট্ৰা আদি তেতিয়া আমি দুইটা ক্লজৰ মাজত কি লিখিম ইফ ৱেডাৰ ব্যৱহাৰ কৰিম যদি কুৱেশ্যনটো WH শব্দৰে আৰম্ভ হয় যেনেকৈ হোৱাট when how where who এটচেট্ৰা আৰম্ভ হয় তেতিয়াহ'লে আমাৰ কনজাংচন আমাৰ দুইটা ক্লজক আমি সংযোগ কৰিবলৈ কোনো কনজাংচন ব্যৱহাৰ নকৰোঁ আৰু ইনডাইৰেক্ট স্পেচত সেন্টেন্সটো সদায় ষ্টেটমেন্ট বা এছাৰ্টিভ ফৰ্মত লিখিব লাগিব এইকেইটা হ'লে আৰু ইম্পৰ্টেণ্ট নিয়ম মানে ইন্টাৰোগেটিভ সেন্টেন্স যদি আমাক দিয়ে তেতিয়াহ'লে আমি এইকেইটা নিয়ম প্ৰয়োগ কৰি আমি কি কৰিম আমি এটা ডাইৰেক্ট নেৰেশ্যনক ইনডাইৰেক্টলৈ ৰূপান্তৰ কৰিম এটা এক নম্বৰ নিয়মটো হ'ল এটা উদাহৰণ চাওঁ the girl said to me are you a student এটো কেনেকৈ কৰিম the girl asked me কৈছোঁ ইন্টাৰোগেটিভ সেন্টেন্স গতিকে আমি ask বা এনকুৱাৰী অফ লিখিম the girl asked me আমি কৈছোঁ যে অক্সিলাৰী ভাৰ্বে আৰম্ভ হ'লে ইফ ৱেডাৰ লিখিম গতিকে ইয়াতে আমি ইফ লিখিছোঁ the girl asked me if I was a student বাকিখিনি কিন্তু টেন্সৰ পৰিৱৰ্তনটো কিন্তু একেধৰণেই হ'ব যিখিনি আমি শিকি আহিছোঁ তাৰ লগত আমাৰ কি হ'ব আমাৰ ইয়াত থকা প্ৰশ্নবোধক চিনটো ইয়াত উঠি যাব এছাৰ্টিভলৈ ৰূপান্তৰ হৈ যাব if I was a student যদি মই ক'লোহেঁতেন if was I a student তেনেধৰণে যদি ক'লোহেঁতেন তেতিয়াহ'লে আমাৰ কি হ'লহেঁতেন আমাৰ এইটো প্ৰশ্নবোধক চিন এটা লাগিলেহেঁতেন কিন্তু ইয়াত আমাৰ কি হৈছে এছাৰ্টিভলৈ ৰূপান্তৰ হৈছে গতিকে আমাৰ এইটোত কি নালাগে প্ৰশ্নবোধক চিনটো নালাগে নেক্সট হ'ল the teacher said to the boy can you answer the question এতিয়া এইটোত আমি কি কৰিম said হলনি ask লিখিম তাৰপিছত আমি অবজেক্টটো লিখিম the teacher asked the boy whether আমি কৈছোঁ if বা whether লিখিব পাৰা গতিকে whether লিখিম if হলনি whether he could answer the question can আছে প্ৰেজেন্ট ইনডেফিনিটত আছে আমি পাষ্ট ইনডেফিনিটলৈ আমি ৰূপান্তৰ কৰিছোঁ আৰু কেইটামান উদাহৰণ চাই লওঁ I said to Rajiv how are you today I asked Rajiv how he was that day ধৰিব পাৰিছানে এইটো I asked লিখিছোঁ saidৰ হলনি আৰু ইয়াৰ if whether নাই লগা কাৰণ এইটো WH কুৱেশ্যন হয় how হৈছে আৰু তাৰপিছত আমি সাবজেক্টটো লিখিছোঁ তাৰপিছতে ভাৰ্বটো লিখি আমি এছাৰ্টিভ ৰূপত আমি লিখি দিছোঁ আৰু টুডেটো হলনি কিন্তু টেটতে আমি লিখিছোঁ The passenger said when will the bus leave The passenger asked
when the bus would leave. ধৰিব পাৰিছা? Next to is the man said, why is the dog barking? The man asked why the dog was barking. এটো present continuous আছে, past continuous লৈ ৰূপান্তৰ হৈ গৈছে। আৰু why to why লিখিছো আৰু এটো assertive ফৰ্মত আমি লিখিছো। এটা চাও imperative sentence ক্ষেত্ৰত কেনে ধৰণে হ'ব। imperative sentence ক্ষেত্ৰত এনেকুৱা হয় যে ইনডাইৰেক্ট যদি কৰিব লগা হয় সেৰ হলনি আমি order, command, request, advice আদি ব্যৱহাৰ কৰিম। আৰু এটো আমি কেনে ধৰণে গম পাম অৰ্ডাৰ কোনটো হ'ব, কমান্ড কোনটো হ'ব, ৰিকুৱেষ্ট কোনটো হ'ব, এডভাইস কোনটো হ'ব, সেই কথা আমি বাক্যটো যদি অকমান মনোযোগ দি চাওঁ তেতিয়া হলে আমি গম পাম যে এটো আমাৰ অৰ্ডাৰ দিছে, এটো আমাক ৰিকুৱেষ্ট কৰিছে, এটো আমাক এডভাইস দিছে। আমি তিনটা মাত্ৰ সেন্টেন্স লৈছো আৰু হেইকেটা আমি এটা আলোচনা কৰিম। The man said to the boy, get out from here at once. ইয়াত কি কৰিছে অৰ্ডাৰ দিছে, get out from here at once। এনে ধৰণে হ'ব এটো the man ordered the boy to get out। আমি কৈছো নেক্সট মানে নিয়মটো কি কৈছে ইনডাইৰেক্ট স্পীচৰ দুইটা ক্লজৰ মাজত আমি টু ইনফিনিটিভ এটা ব্যৱহাৰ কৰিম। ৰিপৰ্টেড স্পীচৰ ভাৰ্বটো কিন্তু কোনো পৰিৱৰ্তন নহয়। ইয়াত আকৌ কৈছে যেটো আমাৰ এটো ৰিপৰ্টেড স্পীচ তাত থকা ভাৰ্বটোৰ একো পৰিৱৰ্তন নহয়, একেই থাকিব। গতিকে ইম্পাৰেটিভ সেন্টেন্সৰ ক্ষেত্ৰত এটো মনত ৰাখিবলগীয়া কথা যে ইয়াত ভাৰ্বৰ কোনো পৰিৱৰ্তন নহয়, মাত্ৰ আমি কি কৰিব লাগিব টু এটা লগাই পেলাই আমি সেন্টেন্স দুটা সংযোগ কৰিম আৰু অৰ্ডাৰ দিছে নে, কমান্ড দিছে নে, ৰিকুৱেষ্ট কৰিছে নে, এডভাইস দিছে হেতু কথা আমি ইয়াত উল্লেখ কৰিম। ইয়াতে কৈছে অৰ্ডাৰ দিছে, গতিকে আমি কেনেকৈ কৰিম the man ordered the boy to get out from there at once. The girl said to the gentleman, kindly do me a favor. The girl requested the gentleman to do her a favor. কেনে ধৰণে কৰিছো the girl requested the gentleman। ইয়া কাইন্ডলি শব্দটো আছে, এই কাইন্ডলিটো উঠি যাব আৰু ৰিকুৱেষ্ট কৰাটো ইয়াত আমি উল্লেখ কৰি দিছো। গতিকে the girl requested the gentleman to ইনফিনিটিভ লগাইছো do her a favor. Father said to me, never tell a lie. Father advised me। ইয়াত কৈছে ফাদাৰে কি কৈছে এডভাইস হৈছে যে কেতিয়াও মিছা কথা নকবা। ইয়াত কেনে ধৰণে হ'ব the father advised me to never tell a lie। এটা সম অপটেটিভ সেন্টেন্স বিলাকৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যে ইনডাইৰেক্ট স্পীচৰ যদি আমি পৰিৱৰ্তন কৰোঁ তেতিয়া হলে আমাৰ বক্তাৰ উদ্দেশ্য অনুসৰি আমাৰ ৰিপৰ্টিং ভাৰ্বৰ সেটো হলনি আমি উইচ বা প্ৰে ব্যৱহাৰ কৰিম আৰু ক্লজ দুটাৰ মাজত that ব্যৱহাৰ কৰিম। ঠিক আছে, এটা কেনে ধৰণে হ'ব mother said to me, may God bless you। কেনে ধৰণে হ'ব mother prayed that God might bless me। Abdul said to Rahim, happy journey। Abdul wished Rahim happy journey। The baker said to me, a lot of thanks for your help। The baker wished me a lot of thanks for my help। অকমান মনোযোগ দিবা তেতিয়া তোমালোকে গম পাই যাবা কেনে ধৰণে আমি এটো চেঞ্জ কৰিছো। মাত্ৰ ইয়াত যিখিনি আমাৰ মানে ৰিপৰ্টিং ভাৰ্ব কেনে ধৰণে চেঞ্জ কৰিব লাগে হেতু আমি চাই ল'ব লাগিব। ঠিক আছে, আৰু কেইটামান উদাহৰণ আছে। She said to her friend, may you come out successful। She wished that her friend might come out successful। Next to say the president of the meeting said, audience, thanks to you all। The president of the meeting thanked all of the audience। ঠিক আছে, এটা এক্সক্লেমেটৰী সেন্টেন্সৰ ক্ষেত্ৰত কেনে ধৰণে পৰিৱৰ্তন হ'ব যেতিয়া এক্সক্লেমেটৰী সেন্টেন্স থাকিব তেতিয়া আমি ইনডাইৰেক্টলি যেতিয়া পৰিৱৰ্তন কৰিম তেতিয়া আমি ৰিপৰ্টিং ভাৰ্বৰ ভাৰ্বটো আমি এনে ধৰণে চেঞ্জ কৰিম। সেৰ হলনি আমি কি লিখিব পাৰো যদি দুখ প্ৰকাশ কৰিছে তেতিয়া হলে এক্সক্লেইম উইথ sorrow or grief লিখিব পাৰো। যদি আশ্চৰ্য প্ৰকাশ কৰা হয় তেতিয়া হলে আমি এক্সক্লেইম উইথ সাৰপ্ৰাইজ, wonder বা astonish লিখিব পাৰো। যদি হোপ প্ৰকাশ কৰা হয় তেতিয়া হলে এক্সক্লেইম উইথ জয় বা হ্যাপিনেছ লিখিব পাৰো আৰু ক্লজ দুটাৰ মাজত আমি that ব্যৱহাৰ কৰিম। ঠিক আছে, এটা কেনে ধৰণে হ'ব উদাহৰণ কেইটামান চাই লওঁ। The girl said, how beautiful the scenery is। ইয়াত ছোৱালীজনী কি হৈছে আশ্চৰ্য প্ৰকাশ কৰিছে, গতিকে আমি এনেকৈ লিখিম the girl exclaimed with surprise that the scenery was very beautiful। That the scenery was very beautiful। Next to some Raju said, hooray, our team has won the match।
Raju exclaimed with joy that their team had won the match. Present perfect asile past perfect likhilo. Next to all, the lady said, "Alas, I have lost my purse." The lady exclaimed with sorrow that she had lost her purse. এতিয়া আমি কেইটামান MCQ চাওঁ কেনেধৰণে আমাৰ পৰীক্ষাত আহিব পাৰে MCQ খিনি এতিয়া ইয়াতে এনেধৰণে কুৱেশ্যনটো দিব which of the following is the indirect speech of the given sentence she said I am having the interview at 4 o'clock ইয়াত চাৰিটা অপচন আছে she said I am having the interview at 4 o'clock এটো কিহত আছে এটো প্ৰেজেন্ট কন্টিনিউয়াছত আছে গতিকে আমাৰ কি হৈ যাব এটো পাষ্ট কন্টিনিউয়াছলৈ ৰূপান্তৰ হ'ব দ্যাটটো লাগিবই গতিকে আমাৰ ইয়াৰ অপচন এটো শুদ্ধ হ'ব she said that she was having the interview at 4 o'clock ঠিক আছে next হৈছে get out of the car said the policeman ইয়াতো আমি ইতিমধ্যে পঢ়ি আহিছো কেনে ধৰণে আমি কি কৰিব লাগিব মানে ৰিকুৱেষ্ট কৰিলে আমি কি লিখিম অৰ্ডাৰ দিলে আমি কি লিখিম আমাৰ ৰিপোৰ্টিং ভাৰ্বটো হেতু আমি এনে ধৰণে কৰিম the policeman ordered him to get out of the car the policeman ordered him to get out of the car এটো আমাৰ শুদ্ধ হ'ব next all which of the following is the indirect speech of the given sentence the student said to the teacher I am sorry that I am late এটো কেনে ধৰণে হ'ব যেহেতু এটো the teacher আছে গতিকে এটো অবজেক্ট আছে ষ্টুডেন্টে টিচাৰক কৈছে I am sorry that I am late মই দুঃখিত যে মোৰ দেৰি হ'ল এটো আমি কেনে ধৰণে কৰিম the student told the teacher that he was sorry that he was late এটো প্ৰেজেন্ট ইনডেফিনিটত আছে আমি পাষ্ট ইনডেফিনিটলৈ আমি ৰূপান্তৰ কৰিছো আৰু the student told the teacher আমি এনে ধৰণে আমি কৈছো যে যদি আমাৰ অবজেক্টটো থাকে তেতিয়া আমি টেল ভাৰ্ব আমি ফৰ্মটো ব্যৱহাৰ কৰিম যেহেতু এটো said আছে গতিকে আমি told লিখিছো যদি say থাকিলেহেঁতেন তেতিয়াহ'লে টেল লিখিলোহেঁতেন আৰু আমি সাম যেটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ যদি হয় তেতিয়াহ'লে আমি টেলস লিখিলোহেঁতেন কিন্তু আমাৰ ইয়াত শুদ্ধ কোনটো হ'ব the student told the teacher that he was sorry that he was late বাকি কিটা অপচন ভালকে চাই লবা ঠিক আছে নেক্সট টু চাও my mother said will you come home on time and said yes ইয়াত কোনটো হ'ব my mother asked me if I would come home on time and I replied that I would ঠিক আছে এটো এনে ধৰণে হ'ব নেক্সট হৈছে 7 নম্বৰটো when I was in school I used to skip a few classes said the old man এটো কি হ'ব the old man said that when he had been in school আমি কৈছিলো যে was থাকে আমি কি কৰিম আমি এটো যেটো past indefinite হয় আমি past continuous কৰিম the old man said that when he had been in school he used to skip a few classes next to sound my mother said may God bless you এটো আমাৰ কুইজ প্ৰে কৰিছে মাদাৰে প্ৰে কৰিছে গতিকে আমাৰ কেনে ধৰণে হ'ব এটা my mother prayed to God for my well being ইয়াত কেইবাটা অপচন আছে গতিকে তাৰ ভিতৰত আমাৰ এইটো অপচন শুদ্ধ হ'ব ইয়াত কৈছে my mother said to God for my well being ইয়াত said কৈছে কিন্তু আমাৰ এইটো প্ৰে কৰা হৈছে গতিকে আমাৰ প্ৰে থকাটো শুদ্ধ হ'ব 10 নম্বৰটো চাওঁ he said to me you did not break the window did you এটো তোমাক প্ৰশ্ন কৰিছে yes no টাইপ প্ৰশ্ন হয় গতিকে আমি কোনটো লিখিম he informed me whether I had broken the window এটো নহব he informed নহয় কাৰণ এটো প্ৰশ্ন কৰিছে গতিকে asked হ'ব he asked me you did not break the window did you এটো নহব কাৰণ এটো you did not বুলি কৈছে ডাইৰেক্ট whether বা if আমাৰ লাগিব গতিকে ইয়াত লগোৱা নাই নেক্সট লিখিছে he told me that I had not broken the window এটো নহয় এটা কোনটো শুদ্ধ হ'ব he asked me whether I had broken the window এটো আমাৰ শুদ্ধ হ'ব যিখিনি আমাৰ টেন্সৰ ৰুল হে ৰুলখিনি মতে এটো শুদ্ধ হ'ব নেক্সট চাওঁ my friend said to Leela have you ever been to Manali এটো আমাৰ কোৱেশ্চন হয় আমি if লগাম তাৰ পিছত আমি এনে কৰিম my friend asked Leela if he had ever been to Manali if লগাইছো আমি ইয়াতে The next song, Niharika said, alas, Priti's mother is suffering from cancer. Eto tami keneke korim. Niharika exclaimed with sorrow that Priti's mother was suffering from cancer.
প্ৰিটি স্মাৰ্টাৰ এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে আমি পাষ্ট কণ্টিনিউৱাছলৈ আমি ৰূপান্তৰ কৰিছোঁ আৰু এইটো যিহেতু দুখ প্ৰকাশ কৰিছে গতিকে এক্সক্লেইম উইথ সৰু আমি লিখিছোঁ তাৰপিছত ডেট লিখিছোঁ বাকীখিনি আমি একৰ্ডিং টু নাউন প্ৰনাউন আমি চেঞ্জ কৰিছোঁ আৰু ছাবজেক্টটো প্ৰনাউনৰ হিচাপত আমি লগাইছোঁ আৰু সেন্টেন্সটো চাই পেলাই আমি গম পাইছোঁ যে এইটো প্ৰেজেণ্ট কণ্টিনিউৱাছত আছে গতিকে আমি পাষ্ট কণ্টিনিউৱাছলৈ আমি ৰূপান্তৰ কৰিছোঁ বাকীকেইটা মই পঢ়ি দিয়া নাই কাৰণ পঢ়ি দিলে ভিডিঅ'টো বহুত দীঘল হৈ যায় চ' আজিৰ ভিডিঅ'টোত ইমানেই থেংক ইউ ফৰ ৱাচিং ধন্যবাদ